Hi guys. Hi guys. Hi guys, welcome back to my another new vlog. আজি আমি গৈ আছোঁ মাজুলীলৈ কলেজৰ ফালৰ পৰা এইটো ফিল্ড ট্ৰিপ হয় আৰু আমি বহুতখিনি আহি পাইছোঁৱে অলৰেডি। মই ভ্লগটো অকণমান দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ। কৰোঁ নকৰোঁ বুলি ভাবি থাকোঁতে লগৰকেইজনীয়ে ক'লে কৰ ভ্লগ এটা বনাওঁ, কৰিয়ে দিওঁ আৰু স্মৃতিবোৰ সাঁচি থৈ দিওঁ ইয়াতে। আমি গহপুৰত ৰখি পেলাই ব্ৰেকফাষ্ট কৰিছিলোঁ। ফাৰ্ষ্ট ক্লিপটোত আপোনালোকে দেখা পালে আৰু এতিয়া আমি গৈ আছোঁ। একচুৱেলি আমাক আৰু ডাইৰেক্ট আমাক নিছিলে ধেমাজিত আমি গৈছিলোঁ, যিটো আহোমৰ ছেকেণ্ড কিংডম আছে, চুকাফাই বনাইছিলে। ময়ো বৰ বেছি ভালকৈ নাজানো হিষ্ট্ৰীৰ কথা, তাত যিখিনি কৈছিল সেইখিনিহে কৈছোঁ, কিবা ভুল হ'ব পাৰে ক্ষমা কৰিব। আমাক তালৈকে লৈ গৈছিলে, তাত জেগাবোৰ চাই বহুত ভাল লাগিলে। প্ৰথমতে অলপ খঙো উঠিছিল, ক'লেই নি আছে ইমান দূৰ আমি মাজুলী আহিছোঁ বুলি, কিন্তু পিছত গৈ পেলাই যেতিয়া হিষ্টৰিকেল প্লেচবোৰ দেখিলোঁ, ইমান বেছি মানে গুজবাম্পছ আহি গৈছিল, ইমান বেছি ভাল লাগিছিল। ঠিক আছে, আপোনালোকে চাই যাব ভ্লগবোৰ, আৰু যদি চাই ভাল পায় বা কিবা অলপ ভাল লাগে তেতিয়া চেনেলটো লাহেকৈ ছাবস্ক্ৰাইব কৰি দিব। অ'কে, চাই যাব। এয়া আমি আহি নৰ্থ লখিমপুৰ পালোহি, আৰু নৰ্থ লখিমপুৰত হোটেল এখনত আমাক এনেকৈ লাঞ্চ কৰাইছিলে। বহুত ভাল লাগিছিল খাই পেলাই, যদিও বেছিকৈ খাব নোৱাৰিলোঁ জাৰ্ণি কৰি থকাৰ কাৰণে, বাট যিখিনি দিছিলে ভাল আছিলে খানাটো। ভালদৰে লাঞ্চ কৰি উঠাৰ পিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ হাবুঙলৈ। একচুৱেলি এতিয়াহে মানে ফিলটো আহিছিল যে আমি এটা জেগালৈ গৈ আছোঁ। ইমান বেছি ধুনীয়া আছিল ৰাস্তাবোৰ, প্ৰাকৃতিক সৌন্দৰ্যবোৰ। এতিয়া আমি এয়া পাই গ'লোঁ আহোমৰ ছেকেণ্ড কিংডম হাবুং। অ'কে, মই নামটো বাৰে বাৰে পাহৰি যাওঁ, আৰু আমাক ছাৰে কৈছিলে হাবুং বুলি কবি, হেবাং বুলি নকবি। অ'কে, এতিয়া আমি হাবুঙলৈ আহি পালোঁ। বহুত ভাল লাগিছিল ইয়াতো। ইয়াৰ যিজন পুৰোহিত আছিলে, পুৰোহিত বুলিয়ে কৈছোঁ, তেখেতেও আমাক নিজকে পুৰোহিত বুলি চিনাকি দিছিলে। তেখেতে আমাক গোটেই হিষ্ট্ৰীটো বহুত ধুনীয়াকৈ বুজাই পেলাই ক'লে, আৰু মানে জেগাখিনি ক'ত কেনেকৈ বনিছিল, ইয়াত কোন কোন মন্ত্ৰী আহিছে, কোনে কি ফলাফল পাইছে, বহুতৰে বেমাৰ আজাৰ ভাল হৈছে, সকলোবোৰ কথা তেখেতে ক'লে। আপোনালোকেও চাই লওক হাবুংখননো কেনেকুৱা, আৰু যোনে গৈ পাইছে তেওঁলোকৰতো বাৰু ভালেই, যোনে গৈ পোৱা নাই চাই লওক এবাৰ। সেই বুলি কৈছিলে, আৰু সেইমতে চুকাফাই আহিবলৈ পথ বিচাৰি ফুৰিছে, পোৱা নাই। তেতিয়া উপায় নাপায় এটা ওখ পৰ্বতত উঠিলে। সেই পৰ্বতৰ নাম আছিলে দৈকাং পৰ্বত। তাতে ওপৰলৈ উঠি তললৈ চাইছিল। এতিয়া আমি এয়া ইমান দূৰ মানে জাৰ্ণি কৰি পাই গ'লোহি আউনীআটী সত্ৰ। আউনীআটী সত্ৰৰ গেষ্ট হাউচতে আজি আমি থাকিম। So guys, ये मैं हूँ और ये मेरे दोस्त लोग हैं, और ये मेरे नालायक फ्रेंड्स हैं, मुसा हो रहा है। और हमें रूम मिल गया Luckily. लकीली। আৰু ৰুম টুৰ কৰাও নেকি গাইজ? এইটো হৈছে কি আছিল আউনীআটী সত্ৰৰ ৰুম, গেষ্ট হাউচৰ ৰুম। আৰু ৰুমটোত থাকিব যেনে তেনে পাৰিম, আৰু অৱস্থাটো চাই পেলাই গম পাই চাগে। যেনে তেনে বাথৰুমটো নেদেখাওঁ। হল পোৱা নাই, আমাৰ পাৰ্সোনাল বাথৰুম আছে, আৰু আমি এইটো
আমাৰ এটাচ বাথৰুম আছে চৰি নকয় এইটো কাটি দিম আৰু আমাৰ আলনাও আছে আৰু আমাৰ বিচনা দুখন আছে বিচনাখনত এখন বেডশ্বীট আছে এখন ব্লেংকেট আছে এটা গাৰু আছে সেইখন এখন বিচনা আছে বিচনাখনত দুটা গাৰু আছে মিমি ইমান ভালো লাগে tiredness in my eyes দিছো গ'লনে এনেকৈ থ'ব লাগিব ওপৰত থ'লে আৰু হেৰি হ'ব ওপৰৰ পৰা পৰিলে ঠাচ সেইদিনাখন ৰাতি আমি ভাত পানী খাই তাৰপিছত শুই গ'লোঁ বহুত বেছি ভাগৰ লাগিছিলে এয়া হৈছে পিছদিনাখন আমি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধিলোঁ জল্দি উঠি পূৰা ভালকৈ ৰেডি চেডি হৈ ল'লোঁ বহুত বেছি ঠাণ্ডা আছিলে বাৰু তাৰপিছত আমাক এনেকৈ খাবলৈ দিলে ব্ৰেকফাষ্টত আমাক দিছিলে পুৰি আৰু ঘুগনি আচাৰ আৰু কি দিছিলে আৰু একো দিয়া নাছিলে এইখিনি দিছিলে পাহৰিলোঁ মই আৰু আমাক কালি ডিনাৰত হেৰি দিছিলে মাছ দিছিলে মাছ আৰু ভাজি তাৰপৰা বেঙেনা আৰু মাছৰ জ্বলা ভাজি ভাল আছিলে বহুত টেষ্টি আছিল খানাটো বহুত ধুনীয়াকৈ খালোঁ আৰু এইকেইজনী মোৰ লগৰী যাৰ লগত মই গোটেই দিনটো বক কৰি থাকোঁ অ'কে এতিয়া আমি যাম আউনীআটী সত্ৰলৈ খাই বৈ আপোনালোকে চাই থাকক এতিয়া আমি খাম আপোনালোকে চাব আগে বাচ্চা বাচ্চা ভালো ভালো মারিছে তো কি অটো তুলি কি কর হ্যাঁ আমারটো ইমান কার আমি এতিয়া ফটো উঠিব গৈ আছোঁ এই এনেকুৱা জেগাত ইয়াত ছানছেট টানছেট ভাল হয় আজি চানেই নাই ৰাইজে হোৱা নাই চবৰ বহুত কেইখন और ये हम लोग का माजुली और हम माजुली में अभी पाही ठंडा लगा ना है हो दे उपाय নাই কিয় সলটো লব পাৰো না দেখলে বাস আৰু এইটো আছে মেন্টাল হাইজিন यस এয়া আমি আউনীআটী সত্ৰৰ ফালে গৈ আছোঁ ৰাতিটো আমি সত্ৰৰ গেষ্ট হাউচতে থাকিলোঁ বাকীখিনি ক এয়া পিউচাৰ প্ৰথম দৰ্শন মোৰ দ্বিতীয় দৰ্শন আৰু আমাৰ চবৰে প্ৰথম দৰ্শন আকৌ পৰিৱেশটো বহুত ধুনীয়া মানুহবিলাকৰ ব্যৱহাৰ পাতি খুব অন্তৰ চুই যোৱা এই ইমান ভাষণ দিব দিয়া নাই ভাষণ দিছোঁ ভাষণ ইয়াতে উঠা কৈ আছিলোঁ মই এয়া এই পিছফালে নাওখন চা ইয়াতে উঠি ছাৰ বাইদেউসকলে ফটো ছেশ্যন চলি আছে ফটোগ্ৰাফাৰ মোৰ হাতখন আছে তো মই ঘূৰাম কি মজা ন ভিউটো ইয়াৰ ফটোকেইখন বহুত ধুনীয়া হৈছে ভিডিঅ' কৰি আছোঁ বাবা ধাম ভাল দিছে চাফা হ'ব ঐ ভিতৰত দেখিনে সোমাইছে সুমন কোন গ'ল সুমন তুমি সোমালা তুমি থাকা হা এই গেটটোত কি এইটোৱে বেলেগ ন ইয়াতে ভাওনা হয় চাগে মানে মাজত যে
আউনীআটী সত্ৰৰ পৰা ওলাই এতিয়া আমি আহিছোঁ চামগুৰি সত্ৰলৈ, য'ত মুখা বনোৱা হয়। মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত বুলি কোৱা হয়, সকলোৱে জানে। আৰু মাজুলীৰ এইখন সত্ৰতে বিশেষকৈ মুখাবোৰ বনায়। আৰু ইয়াতো আমাক মুখা বনোৱা যিকেইজন কি বুলি কয় জানো, মই ভালকৈ নাজানিম, সত্ৰাধিকাৰ নেকি নে কি কয় মই ভালকৈ নাজানো, ক্ষমা কৰিব। তেখেতসকলে আমাক বহুত ধুনীয়াকৈ বুজালে মুখাবোৰ কেনেকৈ বনায়, কেনেকৈ এইবোৰ মানে কেনেকৈ ওলালে, কেনেকৈ চলিলে হিষ্ট্ৰী, এইবোৰৰ ভাওনাত কেনেকৈ ইউজ হয়, সকলোবোৰ ধুনীয়াকৈ বুজালে। মংকি মেন আমাৰ মুখাৰ এইটোৱে বৈশিষ্ট্য যে আমি মুখাৰ কথা ক'ব পৰা কিছুমান টেকনিক লগাই ল'বলগীয়া হৈছে। আমাৰ হয় যোনটো সৈতে কৈছোঁ ন, পিছিয়ে যেতিয়া মুখক লিখিলে সীতাহন বালিগত মুভমেণ্টটো দিয়ক, হাতৰ মুভমেণ্টটো দিয়ক। অসুৰ আছে নেকি? মই জানো। জয় শ্ৰীৰাম। শ্ৰীৰাম মোকো দিয়কচোন এবাৰ পিন্ধো। নাই নাই মই অসুৰ কিবা আছে নেকি? ছাৰ এইটো কি মই মুখা? আউনীআটী সত্ৰ আৰু চামগুৰি সত্ৰ চোৱাৰ পিছত আমি পুনৰ গেষ্ট হাউচলৈ উভতি আহিলোঁ, আউনীআটী সত্ৰৰ গেষ্ট হাউচলৈ। আৰু তাত আমি লাঞ্চটো কৰিলোঁ। লাঞ্চত এইবাৰো মাছেই দিছিলে, ভাল আছিলে খাবলৈ। আৰু তাৰপিছত এতিয়া আমি মানে ছাৰহঁতে ডিছকাছ কৰি আছিলে যে আমি যাওঁনে নে এতিয়া গ'লে আমি নেক্সট কেইটা বজাত গৈ পেলাই তেজপুৰ পাম, সেইবোৰ ডিছকাশ্যন কৰি শেষত আমি 3টা বজাত তাৰ পৰাই ওলাই দিলোঁ। আৰু তাৰপিছত আহি আকৌ দুখন সত্ৰ দেখাইছিলে, কমলাবাৰী সত্ৰ আৰু গড়মূৰ সত্ৰ, কিন্তু মই টোপনিত লালকাল নামিব নোৱাৰিলোঁ। তাৰ পৰা শেষত আহি আমি এয়া গহপুৰ পালোহি। ৰাতি তেতিয়া 12টা বাজিছিলে নেকি, তাতকৈ দেৰিয়ে হৈছিল চাগে। গহপুৰত আমি ডিনাৰ কৰিলোঁ। তাৰপিছত ডিনাৰ কৰি পেলাই তাতে 3:30লৈকে জুই ধৰি পেলাই জুই পুৱাই সকলোবোৰ তেনেকৈ বহি থাকিলে। যিহেতু ৰাতি তেজপুৰ গৈ পেলাই বহুতৰে ঘৰলৈ যাবলৈ প্ৰব্লেম হ'ব, সেইকাৰণে যাতে আমি ৰাতিপুৱা হোৱাৰ পিছত গৈ পাওঁ, সেইটো কাৰণে আমাক 3:30টালৈ গহপুৰৰ এই ধাবাখনতে আমাক বহাই ৰাখিছিলে। তাৰপিছত এনেকৈ মানে ভালো লাগিছিলে, চবেই এনেকৈ কথা বতৰা পাতি জুই পুৱাই এনেকৈ বনফায়াৰ টাইপ কৰি পেলাই এনেকৈ বহিছিলে। আৰু তাৰপিছত 3:30টাত আমি তাৰ পৰা আকৌ তেজপুৰৰ ফালে ওলাই দিলোঁ। আৰু হাৰ্ডলি 2 আৱাৰ্ছৰ পিছত আমি আহি পেলাই পাই গৈছিলোঁ। ইয়াৰ পিছত মোৰ আৰু একো ক্লিপ লোৱা নহ'ল, যিহেতু বহুত দৌৰাদৌৰি হৈছিলে আৰু ভালকৈ পোহৰো হোৱা নাছিলে। যদি আপোনালোকৰ ভ্লগটো ভাল লাগিল, প্লিজ লাইক কৰি দিব। থেংক ইউ।